কেতিয়াবা ভাবিছেনে ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি শোৱালৈকে আমি কিমান কথা কওঁ, কিমানৰ লগত কিমান কথা বতৰা পাতিব লগা হয়। সেয়ে আজি ভাবিছোঁ অকণমান কমকৈ কথা ক'ম। কমকৈ কথা ক'লে হেনো এনাৰ্জি ছেভ হৈ থাকে, আৰু এনাৰ্জি ছেভটো কৰিবই লাগিব। ৰাতিপুৱা উঠাৰে পৰা দৈনন্দিন কামবোৰত ব্যস্ত হৈ গৈছোঁ। মুখখনৰে ৰেষ্ট দিছোঁ, বাকীবোৰ অংগটো ঠিকেই চলিছে। আৰু নকৰিলেও নহ'ব, এয়া যে আমাৰ দায়িত্ব। ছোৱালীৰ এইফালে গা বেয়া, সেইবাবে তাই কি খাব সেই লৈ কনচাৰ্ণ হৈছোঁ। আৰু সেয়ে ভাগে ভাগে বস্তুও কিনিছোঁ। ঘৰত গৈ পেলাই আৰু তাইৰ যা যোগাৰ কৰিবলৈ আছে। আমি মনৰ কথা শুনিবলৈ হ'লে আমি আচলতে মুখখনক কেতিয়াবা ৰেষ্ট দিয়াৰ প্ৰয়োজন হয়। কাৰণ মনটোত কিমান কথা বতৰা এনেই চলি থাকে। আমাৰ জানো আজৰি আছে সেইবোৰ শুনিবলৈ? নাই। বহি পেলাই একান্ত মনে মেডিটেশ্যন কৰিবলৈ কোৱাটো সহজ, কিন্তু কৰিবলৈ সময়নো ক'ত? সেয়ে আজি দিনটো অকণমান কমকৈ কথা পাতিলোঁ। নেক্সট ভিডিঅ'ত আমি বাৰু ভালকৈ কথা পাতিম। আজি এনেদৰেই দিনটো পাৰ কৰিলোঁ। চালোঁ মই পাৰোঁনে নাই।